2026 চনৰ প্ৰথম দিনটোত প্ৰভুৰ ঐশ্বৰিক আশীৰ্বাদ বিচাৰি লখৰাস্থিত তিৰুপতি বালাজী মন্দিৰত অজয় পোদ্দাৰদেৱ উপস্থিত হৈছিল। এই শুভ অনুষ্ঠানটোত ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈকে প্ৰসাদ বিতৰণৰ আয়োজন কৰা হয়। বছৰৰ প্ৰথম দিন হোৱাৰ বাবে মন্দিৰত বৃহৎ সংখ্যক ভক্তৰ সমাগম ঘটিছিল। বিশ্বাস আৰু ভক্তিৰে ভৰা এক পৰিৱেশৰ সৃষ্টি হয়। মন্দিৰ চৌহদত সমূহ ভক্তপ্ৰাণ ৰাইজক ভালদৰে সেৱা আগবঢ়াব পৰাৰ বাবে তেখেতে যথেষ্ট সুখী অনুভৱ কৰিছিল। বিশেষকৈ তেখেতে 2022 চনত ভক্তৰ সুবিধাৰ্থে নিৰ্মাণ কৰা জিৰণি কোঠা আৰু শৌচাগাৰৰ সুবিধাটো সুচাৰুৰূপে ৰাইজে ব্যৱহাৰ কৰি থকাৰ বাবে তেখেতে যথেষ্ট সুখী আৰু আনন্দিত হৈছিল। সন্ধিয়া আমিনগাঁৱৰ হৰে কৃষ্ণ মন্দিৰত আত্মাস্পৰ্শী ভজন আৰু কীৰ্তনৰ সৈতে মহাযজ্ঞ চলি থকা দেখি তেখেতে নিজকে ধন্য অনুভৱ কৰা বুলি উল্লেখ কৰে। প্ৰাৰ্থনা কৰি পবিত্ৰ ভোগত ভাগ লৈ তেখেতে শান্তি আৰু ভক্তিৰে দিনটোৰ সামৰণি মাৰিলে। শেষত সমূহ অসমবাসীৰ শান্তি সুখ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।